থাকিব আৰু এটা খবৰ পোৱা গৈছিলে যে এটা হিউজ কনচাইনমেণ্ট আহিব। আজি কেইবাদিনো সেইটো ওপৰত কাম চলি আছিলে। এই কনচাইনমেণ্টটো আজি ইয়াত 2,20,000 ইয়াবা টেবলেটছ চিজ কৰা হৈছে। 3টা মানুহ এৰেষ্ট কৰা হৈছে। এইখিনি মিজোৰামৰ পৰা আহিছিল। এখন নতুন পিকআপ ভেনখনৰ বেকলাইটৰ লগত যিটো এটা চেম্বাৰ থাকে, সেই চেম্বাৰটোক অলপ এইটো তাক মডিফাই কৰি তাত টেবলেটখিনি ভৰাই লৈ আহিছিলে। গতিকে বেকলাইট খুলি সেইখিনি ওলোৱা হৈছে সেই চিক্ৰেট চেম্বাৰৰ পৰা। এই 2,20,000 ইয়াবা টেবলেটছ চিজ হৈছে আৰু 3টা মানুহ এৰেষ্ট হৈছে। আৰু বলেৰো পিকআপ ভেনখনৰ কোনো নাম্বাৰ নাই, এখন ব্ৰেণ্ড নিউ গাড়ী। যিখিনি বস্তু চিজ হৈছে তাৰ বাজাৰ মূল্য কিমান হ'ব? চাওক, এই টেবলেটৰ মূল্য বিভিন্ন ঠাইত বেলেগ বেলেগ হয়। কোনোবা ঠাইত কম হয়, কোনোবা ঠাইত বেছি হয়। কিন্তু এইখিনি গৈ আছিল আমাৰ মেইনলেণ্ড ইণ্ডিয়ালৈ। তাত আপোনাৰ আৰু তাৰ পৰাও বিভিন্ন ঠাইলৈ গ'লহেঁতেন। আল্টিমেট ডেষ্টিনেশ্যন য'ত তাত মানুহৰ পাৰ্চেজিং পাৱাৰ খুব বেছি, সেইখিনি ঠাইত 2,500ৰ পৰা 3,500লৈকে সেইখিনি দাম যায় এটা। গতিকে আমি যদি এভাৰেজ 3,000ও যদি ধৰে, তেতিয়া এইখিনি মূল্য হ'ব 66 crore, 66 কোটি টকা হ'ব এইখিনি যদি এভাৰেজ লয়। কাৰণ কেতিয়াবা 2,500ত বিক্ৰী হয়, কেতিয়াবা 3,500ত বিক্ৰী হয়। কেতিয়াবা যদি সুবিধা পাইছে সেইখিনি আল্টিমেট ডেষ্টিনেশ্যন য'ত হয় তাত হয়তো কেতিয়াবা চান্স পালে 4,000ও লয়। গতিকে আমি যদি এটা এভাৰেজ ফিগাৰ লওঁ আল্টিমেট ডেষ্টিনেশ্যনৰ, তাত 3,000কে যদি আমি ধৰোঁ, তেতিয়াহ'লে 66 crore হ'ব ইয়াৰ বজাৰ মূল্য। এই 3টা মানুহে ত্ৰিপুৰাৰ। এটাৰ নাম খাইৰুল হুছেইন, এটা মমিন মিয়া আৰু এটা নবীৰ হুছেইন। গতিকে এই 3টা মানুহক এৰেষ্ট কৰা হৈছে, গাড়ীখন চিজ কৰা হৈছে, 3টা মোবাইল পোৱা গৈছে আৰু বাকী কামখিনি চলি থাকিব। যিহেতু দেখা গৈছে